হেল্ল' গাইছ, আজি কৃষ্ণ জন্মাষ্টমী বুলি আমি ক'ত কেনেকৈ খিচিৰি খালোঁ এবাৰ চাওকচোন। প্ৰথমতে সকলোৱে নমস্কাৰ দেই। আজি কৃষ্ণ জন্মাষ্টমী বুলি দিহা নামৰ পাৰ্টি এটা আনিছে। দিহা নামৰ পাৰ্টিটো চাব যাওঁ বলকচোন। তাৰপিছত আমি মানুহৰ ঘৰৰ পিছপিনে গৈছোঁ, কোনেও যাতে চুৰুলি নেখেদালেই হ'ল আৰু দেই। আমি ৰাস্তা পাই গ'লোহি। ৰাস্তা পোৱাৰ পিছত দেখিলোঁ যে কোনো মানুহ নাই, চব দিহা নামৰ পাৰ্টিটো চাব গ'ল। নিজকে কিবা ভূত লগা নিচিনা লাগিছে, বগা চোলা আৰু মানুহটো কোলা, এনেই কোলা আৰু ৰাতিখন আৰু কোলা হৈ গ'লো গাইছ। মই যে কৈছিলোঁ কোনো মানুহ নাই বুলি, এয়া চাওক আপোনালোকে নিজে, কোনো মানুহ নাই, চব দিহা নামৰ পেণ্ডেলত আছে। আৰু আমিও আহি পাই গ'লোহি আৰু দেখিছোঁ যে পেণ্ডেলটো ভৰ্তি হৈ আছে। তাৰপাছত নামতি দলটো দেখিহে গম পালোঁ কোন আহিছে। আমাৰ মৰমৰ অনুপম আৰু মীনাক্ষী বাইদেউ নামতি দল দেখোন। আৰু তেওঁলোকৰ নাম শুনিবৰ কাৰণে মানুহে পেণ্ডেল ভৰ্তি হৈ গ'ল গাইছ। মোৰ মাতটো শুনি আপোনালোকৰ খঙে উঠি গৈছে চাগে। তেওঁলোকৰ এতিয়া নামকে শুনো নে কি কয়। নাম শেষ কৰি আহি আমিও এই খিচিৰি খাব লৈছিলোঁ জন্মাষ্টমী বুলি। আৰু আপোনালোকে খালে কমেণ্ট কৰি জনাবচোন গাইছ। সিহঁতেও খাই বৈ আহি পেলাই এয়া শুবলৈ ল'লে আৰু ময়ো শুওঁগৈ। আজিলৈ বাই বাই গাইছ।